তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত আজি মৰিগাঁও চহৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত এক উৎসাহপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। পৰিষদৰ আবণ্টিত পুঁজিৰে আজি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় 4টাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ। মৰিগাঁও শংকৰদেৱ বিদ্যা নিকেতন, ৰজাগাঁও সাৰ্বজনীন শালগ্ৰাম শিৱ মন্দিৰ, চেনীপুখুৰী আৰু মৰিগাঁও চৰকাৰী পেঞ্চনাৰ কাৰ্যালয়ত আজি আধাৰশিলা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত মুখ্য কাৰ্যবাহীগৰাকীক সংগ দিয়ে তিৱা স্বায়ত্ত পৰিষদৰ মনোনীত সদস্য অজিত ডেকা, জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মা আৰু মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে। পৰিষদৰ এই পদক্ষেপে বিশেষকৈ শিক্ষাৰ্থী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ধৰ্মীয় উপাসনাস্থলীৰ লগতে সামাজিক অনুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে স্থানীয় ৰাইজে পৰিষদৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, বটতবা লাইভ। আপুনি নালাগে ইয়াৰ পিছত আমাৰ গাঁৱে भारत माता की भारत माता की भारत माता की আজি আমি মৰিগাঁও টাউনৰ দুটা ৱাৰ্ডত 4টা অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰথমতে মৰিগাঁও নগৰৰ মাজমজিয়াত থকা শংকৰদেৱ বিদ্যা নিকেতনত 10 লাখ টকাৰে এক মঞ্চ নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ। তাৰপিছতেই শালগ্ৰাম, ৰজাগাঁৱৰ শালগ্ৰাম যি শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰতো 10 লাখ টকাৰে বাউণ্ডাৰী ৱাল নিৰ্মাণৰ কাৰণে আমি আধাৰশিলা স্থাপন কৰিছোঁ। তাৰপিছতে চেনী পুখুৰী, যিটো পুখুৰী বহু দিনৰ পৰা আমি পৰিত্যক্ত অৱস্থাত পৰি থকা দেখিছিলোঁ। গতিকে সেই পৰিত্যক্ত অৱস্থাত পৰি থকা পুখুৰীটো ব্যৱহাৰৰ উপযোগী কৰিবৰ কাৰণে ইতিমধ্যে আমি আৰ্ট ফিলিঙৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছতে আহি আমি পেঞ্চন সন্থা, সন্মানীয় পেঞ্চন সন্থাৰ বিষয়ববীয়াসকলৰ অনুৰোধ ৰক্ষা কৰি তেখেতসকলৰ বৰ্ধিত যি ৰুম, এই ৰুমটো নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ। এনেকৈ আমি 2025-26 বৰ্ষৰ আবণ্টিত পুঁজিৰে সমগ্ৰ মধ্য অসমত যিমানবিলাক তিৱা স্বায়ত্ত পৰিষদৰ সমষ্টি আছে, এই সমষ্টিবিলাকত আধাৰশিলাৰ ইতিমধ্যে কামবিলাক শুভাৰম্ভ হৈছে। 36টা সমষ্টিলৈ মই যাব পৰা নাই যদিও আমাৰ সন্মানীয় কাৰ্যবাহী সদস্যসকলে ৰাইজৰ সহিতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াসকলক লগত লৈ এই আধাৰশিলা অনুষ্ঠানবিলাক ইতিমধ্যে সমাপন কৰিছে। এনেধৰণে আমি তিৱা স্বায়ত্ত পৰিষদৰ আবণ্টিত পুঁজিৰে আমি আমাৰ আধাৰশিলাবিলাক অনুষ্ঠান কৰাই নহয়, আজিৰ পৰা আমি কামবিলাক শুভাৰম্ভ কৰিবৰ কাৰণে যিসকল দায়িত্বশীল ব্যক্তিক দায়িত্ব অৰ্পণ কৰিছোঁ, তেখেতসকলক সমাপন কৰিবৰ কাৰণে আমি আহ্বান ৰাখিছোঁ।